বা পাইলছ। এই ৰোগ সাধাৰণতে ৰোগৰ কাৰণবিলাক কোষ্ঠকাঠিন্য হয়, যকৃতৰ দুখ হয়, অতিৰিক্ত আহাৰ গ্ৰহণ, বেছিকৈ মছলা খাদ্য, উত্তেজক দ্ৰব্য আৰু অখাদ্য খোৱাৰ কাৰণে এই ৰোগ হ'ব পাৰে। কেতিয়াবা শৰীৰত পানীৰ পৰিমাণ কমি গ'লেও এই ৰোগ হয়। শৌচাগাৰ অপৰিষ্কাৰ কৰি ৰাখিলেও এই ৰোগ হ'ব পাৰে। কেতিয়াবা বহুত সময় টান বস্তুত বহি থাকিলেও এই ৰোগ হয়। এই ৰোগৰ লক্ষণবিলাক হ'ল মলদ্বাৰৰ ভিতৰ বা বাহিৰত সৰু সৰু ফোঁফা হয়, সাধাৰণতে বিষ নহয়। মলদ্বাৰেদি পিছত পায়খানা বা এনে তেজ পৰে। মলদ্বাৰ খুব জ্বলা পোৰা কৰে, কেতিয়াবা আকৌ বিষো হয়। শৌচ টান হয়, বাৰে বাৰে শৌচ কৰিব লাগে। বমি বাহিৰলৈ ওলাই যায় আৰু বাৰে বাৰে তেজ পৰে। শৌচাগাৰত কেতিয়াবা খজুৱতিও হয়। তেনে ক্ষেত্ৰত আপোনালোকে এগিলাচ পানীত এচামুচ ফিটকিৰি মিহলাই সদায় গুচ্ছদ্বাৰ ধুলে আৰু কাপোৰ এডোখৰ পানীত তিয়াই সেই মিশ্ৰণত জুবিৰিয়াই গুচ্ছদ্বাৰত অলপ সময় ৰাখি থ'লে তেজ বৰা বন্ধ হয় আৰু কেঁচুমেৰীয়া ৰোগৰ আৰোগ্য হয়। মোৰ ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।